বিশিষ্ট সমাজকৰ্মী অৱসৰী প্ৰধান শিক্ষক তাজউদ্দিনৰ দেহাৱসান। নগাঁও জিলাৰ পশ্চিম প্ৰান্তৰ টুকটুকি নিবাসী বিশিষ্ট সমাজকৰ্মী অৱসৰী প্ৰধান শিক্ষক তাজউদ্দিনৰ সোমবাৰে নিশা নিজ বাসগৃহত বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৭ বছৰ। নিজৰ কৰ্মৰাজিৰ জৰিয়তে বৃহত্তৰ টুকটুকি অঞ্চলত তাজউদ্দিন ছাৰ বুলি সবাৰে শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰা এইগৰাকী অৱসৰী প্ৰধান শিক্ষকে নিজ কৰ্মৰত শিক্ষানুষ্ঠানৰ লগতে স্থানীয় অঞ্চলত সুস্থিৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাত যথেষ্ট অৰিহণা যোগাই আহিছিল। তেওঁ বৃহত্তৰ টুকটুকি অঞ্চলৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত অতঃপ্ৰতভাৱে জড়িত থাকি সমাজৰ উন্নতিৰ হকে নিস্বাৰ্থভাৱে সমাজ সেৱাত নিজকে নিয়োজিত কৰি ৰাখিছিল। সৎ, অমায়িক আৰু সৰল মনৰ বহু গুণৰ অধিকাৰী তাজউদ্দিনৰ মৃত্যুত বৃহত্তৰ টুকটুকি অঞ্চলত শোকৰ ছাঁ পৰিছে। তেওঁৰ মৃত্যুত টুকটুকি প্ৰেছ ক্লাব, আমচুৰ টুকটুকি আঞ্চলিক সমিতি, জমিয়ত উলেমা হিন্দৰ টুকটুকি আঞ্চলিক সমিতিকে আদি কৰি বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত তেওঁ এজন পুত্ৰ, 4গৰাকী কন্যা সন্তানসহ বহু আত্মীয় স্বজনক এই ইহ সংসাৰত এৰি থৈ যায়। ইফালে মঙলবাৰে দিনৰ 1:30 কটহগুৰিৰ টুকটুকি দাৰুল উলুম মাদ্ৰাছাৰ প্ৰাংগণত মৌলানা ফখৰ উদ্দিনৰ ইমামতিত তেওঁৰ জানাজাৰ নামাজ সম্পন্ন কৰা হয়। তাজউদ্দিন ছাৰটো এই অঞ্চলৰ বয়োজ্যেষ্ঠ ব্যক্তি। তেখেত অৱসৰ লোৱা প্ৰায় 27 বছৰ হৈছে, বয়স প্ৰায় 90 বছৰমান হৈছে। তেখেত এই অঞ্চলৰ এজন কৃতি শিক্ষক আছিলে আৰু সমাজৰ লগত জড়িত থকা এজন ব্যক্তি আছিলে। আমাৰ যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে সকলোবিলাকৰ লগত তেওঁ জড়িত আছিল ওতঃপ্ৰোতভাৱে আৰু এজন ধৰ্মপ্ৰাণ ব্যক্তি আছিলে। গতিকে আজি জানাজাত যথেষ্ট মানুহ হৈছে। আমি সকলোৱে তেখেতৰ আত্মাৰ মাগফিৰাত কামনা কৰিছোঁ। লগতে তেখেত যাতে জান্নাতলৈ যায় তাৰ কাৰণে দোৱা কৰিছোঁ। ৰাইজকো দোৱা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বৃহত্তৰ টুকটুকি অঞ্চলৰ কৃতি শিক্ষকৰ যদি তালিকা প্ৰস্তুত কৰা হয়, তাজউদ্দিন ছাৰ নিশ্চিতভাৱে প্ৰথমত থাকিব। তেখেতৰ ছাত্ৰ ময়ো আজি শিক্ষকতা কৰা 24 বছৰ কাল হৈছে। আজি মই য'ত থিয় হৈছোঁ তাৰে 90% তাজউদ্দিন ছাৰৰ অৱদান। তেখেত স্পষ্টবাদী আছিল। এনেকুৱা স্পষ্টবাদী এই অঞ্চলত দ্বিতীয় এজন আজিৰ তাৰিখতো ওলোৱা যেন নালাগে। তেখেতৰ মৃত্যুৱে এই বৃহত্তৰ অঞ্চলৰ অপূৰণীয় ক্ষতি সাধন কৰিছে। আমি তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। তেখেতক আল্লাহ তাআলাই জান্নাতবাসী কৰক, এয়াই আমাৰ দোৱা। আৰু সমগ্ৰ মুছলমান জাতিক, মুছলমান মানুহক আহ্বান জনাওঁ তেখেতৰ মাগফিৰাতৰ কাৰণে যাতে দোৱা কৰে। ধন্যবাদ। তাজউদ্দিন ছাৰ আমাৰ মাজৰ পৰা গুচি গ'ল, এন্তেকাল হৈছে। এই সমাজৰ কাৰণে বহুত ভাল কাম কৰিছে। বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ছাৰ জড়িত আছিল। এজন বয়োজ্যেষ্ঠ ব্যক্তি হোৱাৰ লগতে সমাজ সেৱক আছিল। সমাজৰ কাৰণে বহুত ভাল কাম কৰিছে। আজি ছাৰ আমাৰ মাজৰ পৰা গুচি যোৱাত আমাৰ সমাজৰ কাৰণে বা এই অঞ্চলৰ কাৰণে বহুত ক্ষতি হৈছে, অপূৰণীয় ক্ষতি। এই ছাৰৰ কাৰণে আমি আজি মাগফিৰাতৰ দোৱা কৰিছোঁ। ছাৰক যাতে আল্লাহ তাআলাই জান্নাতুল ফেৰদৌছ নচিব কৰে আৰু ছাৰৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। নগাঁৱৰ পৰা জয়ন্ত মুদৈৰ প্ৰতিবেদন ইত্যাদি A to Z।